Hi, hello everyone. সকলোকে আৰু আজি ভাবিছো আলফুলৰ হৈতে ময়ো অকনমান মাটি বালি খেলি লওঁ বুলি হেকাৰণে ওলাই আহিছো দুইজনী অকনমান বালি খেলুংগে বুলি যেহেতু তাই সদায় বালি খেলে সদায় মাটি খেলে আৰু হেকাৰণে আজি মোকো লগতে লৈ আহিছে এফালে পখিলা দুজনী চাওকচোন ইমান ধুনীয়াকে ফুলৰ মৌ সুহি আছে আৰু এয়া আমাৰ আলফুল বেটি কি কৰি আছে দেখিছে এফালে চেন্ডেলত গুটেইখিনি মাটি আনি পানে চেন্ডেলত ভৰালে আৰু হেখিনি তাই ফুলৰ গুৰিত মানে দিয়েগে আৰু এনেকে তাই মোক দিয়া দেখে যেহেতুকে আৰু চেন্ডেলত বাৰো নিদু কিন্তু তাই তেনেকে দিয়া দেখে যেহেতুকে হেকাৰণে তাইও ধুনীয়াকে মাটি অলপ নি মানে ফুলৰ গুৰিবিলাকত দিয়েগে আৰু ভালে হৈছে তাই হেবিলাক কথা এতিয়া যেহেতুকে শিকিছে আৰু এতিয়া যদি মাটি বালি নেখেলে তেনেহলে কেতিয়া খেলিব বাৰু ককচোন আৰু কিন্তু আজিকালি কি হৈছে মানে লৰাছলিবিলাক ঘৰতে আসলতে প্লে স্কুল বনাই দিয়া নিচিনা হৈছে আৰু খেলিবলৈ আজিকালি যেহেতুকে বিভিন্ন ধৰণৰ সামগ্ৰী এভেইলেবল আৰু কোটনো লৰাছলি আজিকালি মাটি বালি খেলিব এগালমান বস্তু আনি দিয়ে আৰু ঘৰৰ ভিতৰতে সকলোবিলাক বিজি হৈ থাকে কিন্তু মই আলফুলৰ লগত তেনেকুৱা কেতিয়াও হোৱাটো নিবিচাৰো তাই জিতু বিচাৰে তাই অকনমানি মনটোৱে জিতু কৰিবলৈ বিচাৰে জিতু বস্তু তাই সবতকে বেছি ভাল পায় তাই হেতু কামেই কৰক আৰু আসলতে এবোৰ দিন কেতিয়াও পুনৰ আমি ঘূৰাই নাপাম তাই আৰু এইখিনি সময় তাই কেতিয়াও ঘূৰাই নাপাব হেকাৰণে আসলতে তাই প্ৰত্যেকটো মুহূৰ্ত যাতে তাই ধুনীয়াকে এনজয় কৰিব পাৰে প্ৰত্যেকটো মুহূৰ্ত যাতে তাই নিজৰ পছন্দ মতে কাম কৰিব পাৰে তাৰ প্ৰতি মই সদায় লক্ষ্য ৰাখো আৰু এফালে চাওক মই কালি ফুলখিনি এনেকে ৰুইছিলুহে আৰু আজি ইমান ধুনীয়াকে ফুলি উঠিলে আৰু এফালে এয়া আমাৰ পাপাৰ গাৰ্ডেন কিচেন গাৰ্ডেন এফালে ধুনীয়াকে লাই শাক পালেং ধনিয়া সকলোবিলাক লাহে লাহে হৈছে আৰু লাই আমি খাইছো মাজে মাজে এয়া হৈছে মোৰ মিনি কিচেন গাৰ্ডেন ইয়াত আছে ভুট জলকীয়া পুলি কণ জলকীয়া লগতে আছে ধনিয়া এয়া হৈছে পিৰালি পালেং টেঙা লগতে গাজৰ আকৌ লগতে কৈছো নহৰু অকনমান পিছে বান্দৰৰ পৰা একো বস্তুৱে হাতহাৰি নাযায় বান্দৰে আহি এফালে আধা আধি বস্তু নিলেহিয়ে তথাপিতো মানে যিবিলাক বস্তু ভাল লাগে যিবোৰ কৰি ভাল লাগে মনে ভাল লগা কামবোৰ চলতে কৰিব লাগে আৰু এফালে আলফুলৰ টাৱে কাহিলে ৰূপক টাৱে এফালে আলফুলে পাউডাৰ সানিবলৈ ৰূপকক পুৰা মানে খেদি ফুৰিছে টাৱে খোৱা গৈছে আৰু এফালে আমাৰ যেহেতুকে বহুত পুৰণা বন্ধু 15-16 বছৰৰ পুৰণা বন্ধু যেহেতুকে আজি আমাৰ ঘৰলৈ আহিছে তাৰ কাৰণে স্পেশালি কিবা এটা বনাও বুলি এয়াৰ ফ্ৰায়াৰত এফালে বনাইছো চিকেন আৰু এয়া হৈছে পুৰা চিকেন পুৰা মাংস হয়